শিক্ষাগুৰু অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হৈছিলে ফেইল কৰিছিলে বা যিসকলে পৰীক্ষা দিয়া নাছিলে আকৌ 2025 বৰ্ষত আকৌ পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ কাৰণে এটা নটিফিকেশ্যন ওলাইছে সেবাৰ ফালৰ পৰা তো চাওক কি লিখা আছে নটিফিকেশ্যনখনত তো এইটো চাব পাৰিছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম বামুণী মৈদাম গুৱাহাটী নটিফিকেশ্যন এটো ওলাইছিলে 25 জুলাই তাৰিখে 2024 This is for information of all concerned that the candidates who failed in the SSLC examination 2024 and desire to continue their study will require to take re-admission in class 10 for regular classes তো যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হৈছিলে ফেইল কৰিছিলে তেওঁলোকে আকৌ পৰীক্ষা দিব হলে ৰি-এডমিশ্যন ল'ব লাগিব অৰ্থাৎ আকৌ নতুনকৈ নামভৰ্তি কৰিব লাগিব 10ম শ্ৰেণীত আৰু ৰেগুলাৰ ক্লাছ কৰিব লাগিব then only they will be allowed to appear in subsequent examination আৰু তেতিয়াহে তেওঁলোকক আকৌ পৰীক্ষাত বহাৰ সুযোগ দিয়া হ'ব the followings are to be noted in connection with re-admission আৰু তলৰ এই কথাবিলাক নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ candidates may take admission in the same schools from where they appeared SSLC examination 2023 তো সেই ছাত্ৰ ছাত্ৰীসকলে একেটা বিদ্যালয়তে নামভৰ্তি কৰিব লাগিব য'ৰ পৰা তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এটো আসলতে 2024 হ'ব লাগে 2024 বৰ্ষত পৰীক্ষাত বহিছিলে If the parent school is not a position to offer re-admission, students may take admission in any other school. যদি হেইখন স্কুলৰ মানে আকৌ নতুন এডমিশন যিসকলে আসলতে ফেইল কৰিছে তেওঁলোকক নতুন এডমিশন দিয়াৰ কাৰণে উপযুক্ত ঠাই নাই তেতিয়া এই ছাত্ৰ ছাত্ৰীসকলে বেলেগ স্কুলতো নামভৰ্তি কৰিব পাৰিব However, registration transfer for the same has to be applied online before 30th August 2024 আৰু বেলেগ স্কুলত নামভৰ্তি কৰিলে হেই স্কুললৈ তেওঁলোকে ৰেজিষ্ট্ৰেচন যেটো আছে এটো ট্ৰান্সফাৰ কৰিব পাৰিব যেটো 30 আগষ্টৰ আগত কৰিব লাগিব No change in the registration number আৰু registration number কোনো ধৰণৰ পৰিৱৰ্তন নহয় registration number একেই থাকিব Candidates will have to appear in subsequent examination with the same registration number provided that she appears from the same school আৰু পৰীক্ষাৰ্থীজনে হে একেটা ৰেজিষ্ট্ৰেচন নম্বৰতে পৰীক্ষা দিব পাৰিব জিটুৰ পৰা আগতে পৰীক্ষা দিছিলে Candidates are allowed to change elective subject if desired so যদি পৰীক্ষাৰ্থীয়ে ইচ্ছা কৰে তেতিয়া তেওঁৰ যেটো ইলেক্টিভ সাবজেক্ট আছে এটো পৰিৱৰ্তনো কৰিব পাৰিব The last date for application for the same is 25th September 2024 মনত ৰাখিব যে ছাত্ৰ ছাত্ৰীসকলৰ এই ইলেক্টিভ সাবজেক্ট পৰিৱৰ্তন কৰাৰ সময়সীমা হল 25 সেপ্টেম্বৰলৈকে Schools where the candidates will take re-admission will make arrangement for assessment of practical of the candidates for the period of study and they will have to send practical marks internal assessments marks to save accordingly আৰু যদি পৰীক্ষাৰ্থীজনে বেলেগ স্কুললৈ তেওঁৰ ৰেজিষ্ট্ৰেচন বেলেগ স্কুলত তেওঁ নামভৰ্তি কৰে নতুনকৈ তেতিয়া তেওঁ আকৌ প্ৰেক্টিকেল পৰীক্ষা দিব লাগিব আৰু হেইখন স্কুলৰ পৰা প্ৰেক্টিকেলৰ নম্বৰ বিলাক সেবালৈ পঠাব লাগিব The candidates repeaters will have to appear compulsorily in the half yearly examination of class 10 failing which they will not be allowed to appear in next exam আৰু যিসকল পৰীক্ষাৰ্থী ধৰক এনেকুৱা আছে যদি ৰিপিটাৰছও থাকে বা ফেইল কৰা আছে সকলোৱে হাফ ইয়াৰলি এক্সামিনেশনত বহিব লাগিব তেতিয়াহে তেওঁলোকক ফাইনাল এক্সামত বহিব দিয়া হ'ব Head of the institution will supervise their attendance in class and monitor their progress in their studies and also include them in the remedial classes according to their need আৰু হেইখন বিদ্যালয়ৰ যিজন প্ৰধান থাকিব তেওঁ এনে ছাত্ৰ ছাত্ৰীসকলক নিৰীক্ষণ কৰিব আৰু যদি দৰকাৰ হয় remedial ক্লাছৰ ব্যৱস্থা কৰিব Head of the schools will ensure that the re-admission process is completed by
30th August 2024 আৰু প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে এইটো নিৰীক্ষণ কৰিব লাগিব যাতে এনেকুৱা নতুন নামভৰ্তিবিলাক অৰ্থাৎ যিসকলে ফেইল কৰিছিলে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তেওঁলোকৰ এডমিশ্যন যাতে 30 আগষ্টৰ ভিতৰত কমপ্লিট হয় তো এইটো আছিলে গুৰুত্বপূৰ্ণ নটিফিকেশ্যন সেবাৰ ফালৰ পৰা চাব পাৰিছে তো ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব এনেকুৱা ইনফৰমেশনবোৰ পাই থাকিবলৈ থ্যাংক ইউ